মই এপলিনা টাইমিটোলৈ স্বাগতম জনাইছো এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ লৈ আহিছো 3,80,000 লোকে এতিয়া চৰকাৰী ঘৰ লাভ কৰিব 19 মাৰ্চত বহাগ বিহুৰ পূৰ্বে এই চৰকাৰী পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপুনিও যদি চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহলে শীঘ্ৰে আপুনি তালিকাত নাম চাওক আপোনাৰ নাম আহিছে নে নাই এই তালিকাত আৰু এতিয়াও যদি আপুনি চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰা নাই তেনেহলে আপোনাৰ হাতত এতিয়াও সময় আছে আপুনি শীঘ্ৰে আবেদন কৰক কিয়নো এতিয়াৰে পৰা ৰাজ্যত এটাও নাথাকে কেঁচা ঘৰ সকলোৱে পকা ঘৰত থকাৰ সুবিধা লাভ কৰিব ৰাজ্যবাসীৰ বাবে ভাল খবৰ নতুনকৈ 3,80,000 হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে 19 মাৰ্চত একাউণ্টত সোমাব ধন চৰকাৰী পকী ঘৰৰ বাবে ধন সোমাব এতিয়া প্ৰত্যেকৰে একাউণ্টত 19 মাৰ্চৰ দিনটোত বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব এই ধন যিসকলে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ বাবে আবেদন কৰিছিলে তেওঁলোকে 19 মাৰ্চত বেংক একাউণ্ট পৰীক্ষা কৰক এপ্ৰিল মাহত আৰু 3,80,000 লোকক দিয়া হ'ব ঘৰ 19 মাৰ্চত হিতাধিকাৰীক বিতৰণ কৰা হ'ব পুঁজি প্ৰত্যেকৰে একাউণ্টত ধন সোমাব 19 মাৰ্চৰ দিনটোতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে বিতৰণ কৰিব প্ৰথম কিস্তি পকী ঘৰ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিব সেই বিশেষ দিনটোত পলাশবাৰীত অনুষ্ঠিত হ'ব পুঁজি বিতৰণৰ কাৰ্যসূচী আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে চৰকাৰী পকী ঘৰ বিতৰণৰ সন্দৰ্ভত 3,80,000 হিতাধিকাৰীক প্ৰদান কৰিব প্ৰথম কিস্তিৰ ধন যিসকলে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ এপ্ৰিল মে মাহত পুনৰ প্ৰদান কৰা হ'ব 3,80,000 বিনামূলীয়া ঘৰ এতিয়ালৈকে 22 লাখ পৰিয়ালে লাভ কৰিছে বিনামূলীয়া ঘৰ গতিকে আপুনিও এতিয়া পকী ঘৰৰ বাবে আবেদন কৰক পকী ঘৰ আপুনি লাভ কৰিবলৈ সক্ষম হ'বই 62 লাখ পৰিয়ালৰ 30 লাখ পৰিয়ালে লাভ কৰিব বিনামূলীয়া ঘৰ পকী ঘৰ নথকা পৰিয়ালে কৰিব লাগিব জিঅ' টেগিং অৰ্থাৎ জিঅ' টেগিং কৰা প্ৰতিটো পৰিয়ালৰ সদস্যই পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব বিভাগৰ পৰিৱৰ্তে জীৱিকা সখীসকলে কৰিব এবাৰ জিঅ' টেগিং কোনো এতিয়া বাদ পৰি নাযাব সেলফ জিঅ' টেগিঙৰ ব্যৱস্থাও গ্ৰহণ কৰিছে চৰকাৰে যাতে কোনো বাদ পৰি নাযায় সকলোৱে যাতে পকী ঘৰ লাভ কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে গাঁও সভাই অনুমোদন জনোৱাৰ পিছতে ব্লক পৰ্যায়ত জিঅ' টেগিং কৰা হ'ব আৰু জিলা পৰ্যায়ৰ অনুমোদনৰ পিছত জনোৱা হ'ব ভাৰত চৰকাৰক এনেধৰণে আপুনি প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰ লাভ কৰিব নতুনকৈ 3,80,000 হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হ'ব এইবাৰ চৰকাৰী ঘৰ 19 মাৰ্চত প্ৰত্যেকৰে একাউণ্টত সোমাব ধন ৰাজ্যবাসীৰ বাবে ইটোৰ পিছত সিটো ভাল খবৰ দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু আন এটা ভাল খবৰ আহি পৰিছে বেংক একাউণ্টৰ জৰিয়তে পোনে পোনে এতিয়া চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব 3,80,000 লোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব প্ৰতিটো প্ৰান্ততে এতিয়া এটাও কেঁচা ঘৰ নাথাকে ৰাজ্যত সকলোৰে পকা ঘৰ হ'ব পকা ঘৰত থকা সপোন এতিয়া সকলোৰে পূৰণ হ'ব ৰাজ্য চৰকাৰে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি এতিয়া ৰক্ষা কৰিবলৈ সাজু হৈছে চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এয়া ভাল খবৰ নতুনকৈ 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব গতিকে তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি এতিয়াই পৰীক্ষা কৰক বহাগ বিহুৰ পূৰ্বেই হিতাধিকাৰীৰ একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ কাম ঘৰ নিৰ্মাণৰ ধন 19 মাৰ্চত প্ৰথম কিস্তিৰ টকা সোমাব প্ৰত্যেকৰে একাউণ্টত যদি আপুনি এতিয়াও আবেদন কৰা নাই শীঘ্ৰে আপুনি ঘৰৰ বাবে আবেদন কৰক 3,80,000 হিতাধিকাৰীয়ে লাভ কৰিব এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 19 মাৰ্চৰ দিনটোতে বেংক একাউণ্টত পোনে পোনে প্ৰথম কিস্তিৰ ধন সোমাব বেংক একাউণ্টৰ জৰিয়তে তেওঁলোকে লাভ কৰিব এই ধন এপ্ৰিল মাহত পুনৰ 3,80,000 লোকক ঘৰ দিয়া হ'ব এয়া মাৰ্চ মাহত প্ৰথম 3 লাখ লোকক পুনৰ ঘৰ দিয়া হ'ব আৰু এপ্ৰিল মাহত পুনৰ দিব মে মাহত আকৌ দিব ঠিক তেনেধৰণে এতিয়া ৰাজ্যৰ সকলো প্ৰান্ততে গ্ৰামাঞ্চলৰ প্ৰতিটো প্ৰান্ততে এতিয়া একোটাকৈ পকা ঘৰ হ'ব পকী ঘৰত থকাৰ সপোন যি আছিল যিসকল লোকৰ তেওঁলোকৰ যদি পূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল বা পূৰ্বতে যদি অভিযোগ আছিল চৰকাৰৰ বিৰুদ্ধে যে পকী ঘৰ পোৱা নাছিল কিন্তু এতিয়াৰে পৰা চিন্তা কৰিব নালাগে তেওঁ প্ৰত্যেকৰে ঘৰে ঘৰে এতিয়া পকী ঘৰ হ'বই 19 মাৰ্চত হিতাধিকাৰীক বিতৰণ কৰা হ'ব পুঁজি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে বিতৰণ কৰিব প্ৰথম কিস্তিৰ ধন পলাশবাৰীত এই পুঁজি বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু 3,80,000 হিতাধিকাৰীক পলাশবাৰীৰ পুঁজি বিতৰণৰ কাৰ্যসূচীৰ জৰিয়তে পোনে পোনে তেওঁলোকৰ বেংক একাউণ্টত এই ধন জমা কৰাই দিয়া হ'ব এপ্ৰিল মে মাহত পুনৰ 3,80,000 লোকক বিনামূলীয়া ঘৰ দিবলৈও সাজু হৈছে চৰকাৰ ঘৰ লাভ কৰিবৰ বাবে আপুনি জিঅ' টেগিং কৰিব লাগিব পকী ঘৰ নথকা পৰিয়ালে কৰিব লাগিব জিঅ' টেগিং গতিকে মনত ৰাখক আপোনাৰো যদি এতিয়াও পকী ঘৰৰ বাবে আবেদন কৰা নাছিল তেতিয়াহ'লে এতিয়াও আপোনাৰ হাতত সময় আছে আপুনি এতিয়াও আবেদন কৰক পকী ঘৰ নথকা প্ৰতিটো পৰিয়ালে জিঅ' টেগিং কৰাৰ পিছতে তেওঁলোকে সুবিধা লাভ কৰিব জিঅ' টেগিং কিদৰে কৰিব ঘৰে ঘৰে গৈ এতিয়া জীৱিকা সখীয়ে জিঅ' টেগিং কৰি দিব জিঅ' টেগিং হোৱাৰ পিছতে ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছো
অসমত ৬২ লাখ পৰিয়াল আছে। ৬২ লাখ পৰিয়ালৰ ৩০ লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও ৪-৫ লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে। আৰু জিঅ' টেগিং কৰাৰ পিছত ভাৰত চৰকাৰে বিভিন্ন টেকনলজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয়, আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি ৩,৮০,০০০ ঘৰ পোৱাৰ লগে লগে আমি ২০১৮-১৯ চনত যিখন তালিকা বনাইছিলোঁ সেইখন এক্সজষ্টেড হৈ যাব। তাত আৰু এজনো ৱেইট লিষ্টত মানুহ নাথাকিব। তথাপিতো বহুত লোকে ঘৰ নোপোৱাকৈ থাকি যাব। সেইবাবে আমি ভাৰত চৰকাৰৰ পৰা এটা অনুমতি ল'লোঁ যে আমাক আকৌ এবাৰ জিঅ' টেগিং কৰাৰ কাৰণে অনুমতি দিয়ক। কিবা কাৰণত যদি কোনোবা বাদ পৰি গৈছে তেতিয়াহ'লে আমি তেওঁলোকক শেষবাৰৰ কাৰণে এটা জিঅ' টেগিং কৰিব পাৰিম। কিন্তু জিঅ' টেগিং কৰিলে সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে ২৫-৩০ হাজাৰ টকা দাবী কৰে আৰু তেওঁলোকক যদি টকা দিয়া নহয় তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে। অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই, কাৰণ বহু অভিযোগ সঁচা হ'লেও তাৰ প্ৰমাণ নাথাকে, প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। সেইকাৰণে আমাৰ সদায় লক্ষ্য আছে যে ইম্প্ৰুভমেণ্ট অফ দ্য ছিষ্টেম, ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে, যাতে ব্যৱস্থাৰ পৰিৱৰ্তনত দুৰ্নীতি বা দৰিদ্ৰ মানুহক প্ৰবঞ্চনা কৰাৰ যিখিনি ক্ষমতা সি যাতে একেবাৰে সীমিত হৈ পৰে, যে কৰিব খুজিলেও কৰিব নোৱাৰে। সেইবাবে এইবাৰ আমি জিঅ' টেগিঙৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ। এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম। লোকসভা নিৰ্বাচনৰ সময়তো মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আত্মসহায়ক গোটৰ সুবিধা লৈ এইবাৰ আমি জিঅ' টেগিং কৰাম। সেইকাৰণে আমি এইবাৰ নিয়ম কৰিছোঁ যে গাঁৱৰ জিঅ' টেগিং প্ৰথম ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে নকৰে, আমাৰ জীৱিকা সখী বাইদেউসকলে আত্মসহায়ক গোটসকলৰ পৰা উপযুক্ত সহায় লৈ তেওঁলোকে প্ৰথম জিঅ' টেগিংটো কৰিব। এইটো ভাৰতৰ ভিতৰতে অসমত প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ যে ডিপাৰ্টমেণ্টে জিঅ' টেগিং নকৰে, আত্মসহায়ক গোটৰ বাইদেউসকলে ঘৰে ঘৰে লৈ যাব আৰু জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। আৰু তাতো আমি নিয়ম কৰিছোঁ যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে, ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব। দ্বিতীয়তে, ইমানখিনি কৰাৰ পিছতো বহুতে ক'ব পাৰিব যে নহয় মোৰ তথাপিতো জিঅ' টেগিং নহ'ল। এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ সেল্ফ জিঅ' টেগিং, অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিঅ' টেগ কৰি দিব পাৰোঁ। মোৰ ঘৰটো কেঁচা ঘৰ, ঘৰটোৰ মই ফটোখন লৈ মই নাম এড্ৰেছ লৈ জিঅ' টেগিং কৰি দিব পাৰোঁ। তাৰমানে আমি দুটা নতুন কাম কৰিলোঁ। এটা হ'ল সেল্ফ জিঅ' টেগিং, অৰ্থাৎ নিজেই নিজৰ ঘৰটোক জিঅ' টেগ কৰি দিব পাৰিব, আৰু আত্মসহায়ক গোটৰ বাইদেউসকলৰ সহযোগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং। আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলৰ কেঁচা ঘৰ আছে তেওঁলোকে পকী ঘৰ কিদৰে লাভ কৰিব সেই সন্দৰ্ভত মন্তব্য কৰিছে। শীঘ্ৰেই এতিয়া পকী ঘৰ প্ৰদান কৰা হ'ব ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালক।
কোনো লোকে এতিয়া কেঁচা ঘৰত থাকিব নালাগে, পকী ঘৰত থকাৰ সপোন সকলোৰে আছে। এতিয়া পুৰণি ব্যৱস্থা দূৰ হ'ল, এতিয়া আনৰ ওপৰত আপুনি ভৰসা কৰিব নালাগে। জিঅ' টেগিঙৰ কাৰণে আপুনি নিজেই জিঅ' টেগিং কৰিব পৰাকেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি দিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া স্পষ্ট ৰূপত প্ৰতিগৰাকী হিতাধিকাৰীকে বুজাই দিছে যে কিদৰে তেওঁলোকে জিঅ' টেগিং কৰিব। জিঅ' টেগিঙৰ ব্যৱস্থা সম্পূৰ্ণ এতিয়া পুৰণি ব্যৱস্থা দূৰ হ'ল, নতুন ব্যৱস্থা আনি দিয়া হৈছে। জীৱিকা সখীয়ে প্ৰথমতে জিঅ' টেগিং কৰিব, তাৰ পিছতো যদি কোনো লোক বাদ পৰি যায় তেনেহ'লে নিজেই জিঅ' টেগিং কৰিব পৰাও ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থাৎ নিজে এখন ফটো তুলিব, তেওঁলোকৰ নিজৰো শুদ্ধ তথ্য প্ৰদান কৰিব আৰু তেনেধৰণে জিঅ' টেগিঙত তেওঁলোকে সকলো তথ্য যেতিয়া আপলোড কৰিব, বিভাগীয় তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি তথ্য পৰীক্ষা কৰাৰ লগে লগে পকী ঘৰৰ বাবে অনুমোদন দিয়া হ'ব। গতিকে সাজু হওক এতিয়া ৰাজ্যবাসী, যিসকলৰ এতিয়াও চৰকাৰী পকী ঘৰ লাভ কৰা নাছিল, বিনামূলীয়া পকী ঘৰ যদি আপুনি লাভ কৰা নাছিল, এতিয়াও আপুনি পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। কিয়নো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। পূৰ্বৰ এতিয়া কোনো ধৰণৰ পুৰণি যি ব্যৱস্থা আছিল, আবেদন কৰিব লাগে বা আবেদনৰ বাবে টকা দিব লাগে, এনেধৰণৰ পুৰণি ব্যৱস্থা এতিয়া উঠি গ'ল। এতিয়া চৰকাৰে পোনে পোনে যিসকল যোগ্য হিতাধিকাৰী আছে তেওঁলোকক পকী ঘৰ দিবই। এয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 3,80,000 লোকে এতিয়া চৰকাৰী পকী ঘৰ লাভ কৰিব 19 মাৰ্চতে। গতিকে 19 মাৰ্চৰ এই তালিকাখনত আপোনাৰ নাম আছেনে নাই আপুনি পৰীক্ষা কৰক। 19 মাৰ্চৰ তালিকাখনত যদি আপোনাৰ নাম নাই তেনেহ'লে আপুনি এপ্ৰিললৈ বাট চাওক, এপ্ৰিলত আপুনি ঘৰ লাভ কৰিব। কিন্তু ইয়াৰ মাজতে আন এটা কথা, যদিহে আপুনি আবেদন কৰা নাছিল তেতিয়াহ'লে কিন্তু নাপাব। অৰ্থাৎ আপুনি জিঅ' টেগিং কৰিব লাগিব, আবেদন কৰিব লাগিব, তাৰ পিছতহে আপুনি পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথম কথা, আজিৰ দিনটোত 19 মাৰ্চত প্ৰথম কিস্তিৰ টকা যিহেতু লাভ কৰিব, গতিকে 19 মাৰ্চত আপুনিও পকী ঘৰ, বিনামূলীয়া চৰকাৰী ঘৰ লাভ। দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছো। অসমত 62 লাখ পৰিয়াল আছে। 62 লাখ পৰিয়ালৰ 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও 4-5 লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে আৰু জিঅ' টেগিং কৰাৰ পিছত ভাৰত চৰকাৰে বিভিন্ন টেকন'লজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয়, আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি 3,80,000 ঘৰ পোৱাৰ লগে লগে আমি 2018-19 চনত যিখন তালিকা বনাইছিলোঁ সেইখন এডজাষ্টেড হৈ যাব। তাত আৰু এজনো ৱেইট লিষ্টত মানুহ নাথাকিব। তথাপিতো বহুত লোকে ঘৰ নোপোৱাকৈ থাকি যাব। সেইবাবে আমি ভাৰত চৰকাৰৰ পৰা এটা অনুমতি ল'লোঁ যে আমাক আকৌ এবাৰ জিঅ' টেগিং কৰাৰ কাৰণে অনুমতি দিয়ক। কিবা কাৰণত যদি কোনোবা বাদ পৰি গৈছে তেতিয়াহ'লে আমি তেওঁলোকক শেষবাৰৰ কাৰণে এটা জিঅ' টেগিং কৰিব পাৰিম। কিন্তু জিঅ' টেগিং কৰিলে সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে 25-30 হাজাৰ টকা দাবী কৰে আৰু তেওঁলোকক যদি টকা দিয়া নহয় তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে। অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই, কাৰণ বহু অভিযোগ সঁচা হ'লেও তাৰ প্ৰমাণ নাথাকে, প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। সেইকাৰণে আমাৰ সদায় লক্ষ্য আছে যে ইম্প্ৰুভমেণ্ট অফ দ্য ছিষ্টেম, ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে, যাতে ব্যৱস্থাৰ পৰিৱৰ্তনত দুৰ্নীতি বা দৰিদ্ৰ মানুহক প্ৰবঞ্চনা কৰাৰ যিখিনি ক্ষমতা সি যাতে একেবাৰে সীমিত হৈ পৰে, যে কৰিব খুজিলেও কৰিব নোৱাৰে। সেইবাবে এইবাৰ আমি জিঅ' টেগিঙৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ। এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ
মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম। লোকসভা নিৰ্বাচনৰ সময়তো মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আত্মসহায়ক গোটৰ সুবিধা লৈ এইবাৰ আমি জিঅ' টেগিং কৰাম। সেইকাৰণে আমি এইবাৰ নিয়ম কৰিছোঁ যে গাঁৱৰ জিঅ' টেগিং প্ৰথম ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে নকৰে, আমাৰ জীৱিকা সখী বাইদেউসকলে আত্মসহায়ক গোটসকলৰ পৰা উপযুক্ত সহায় লৈ তেওঁলোকে প্ৰথম জিঅ' টেগিংটো কৰিব। এইটো ভাৰতৰ ভিতৰতে অসমত প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ যে ডিপাৰ্টমেণ্টে জিঅ' টেগিং নকৰে, আত্মসহায়ক গোটৰ বাইদেউসকলে ঘৰে ঘৰে লৈ যাব আৰু জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। আৰু তাতো আমি নিয়ম কৰিছোঁ যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে, ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব। দ্বিতীয়তে, ইমানখিনি কৰাৰ পিছতো বহুতে ক'ব পাৰিব যে নহয় মোৰ তথাপিতো জিঅ' টেগিং নহ'ল। এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ সেলফ জিঅ' টেগিং, অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিঅ' টেগ কৰি দিব পাৰোঁ। মোৰ ঘৰটো কেঁচা ঘৰ, ঘৰটোৰ মই ফটোখন লৈ মই নাম এড্ৰেছ লৈ জিঅ' টেগিং কৰি দিব পাৰোঁ। তাৰমানে আমি দুটা নতুন কাম কৰিলোঁ। এটা হ'ল সেলফ জিঅ' টেগিং, অৰ্থাৎ নিজেই নিজৰ ঘৰটোক জিঅ' টেগ কৰি দিব পাৰিব, আৰু আত্মসহায়ক গোটৰ বাইদেউসকলৰ সহযোগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি দিব। বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছোঁ। অসমত ৬২ লাখ পৰিয়াল আছে। ৬২ লাখ পৰিয়ালৰ ৩০ লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও ৪-৫ লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে। আৰু জিঅ' টেগিং কৰাৰ পিছত ভাৰত চৰকাৰে বিভিন্ন